afternoon actually. So, as a prasamate, I welcome each and everyone to this very special session. The Integrated Network of Youths. This is an association that we have formed for several purposes. আৰু প্ৰথম কথা ইয়াৰ স্বাৰ্থ এটা আছিল যে আমি শিক্ষা, সংস্কৃতি আৰু সভ্যতা আহিছো for this particular association for this particular constitution. এই কনষ্টিটিউশ্যনখনৰ যিটো আমাৰ প্ৰিএম্বল হয় বা যিটো তাৰ প্ৰস্তাৱনা সেই প্ৰস্তাৱনাটো হৈছে এক প্ৰথম মূল উদ্দেশ্য সো মই প্ৰথমতে ইয়াৰ যিটো প্ৰিএম্বল হয় বা ইয়াৰ যিটো প্ৰস্তাৱনা হয় সেই প্ৰস্তাৱনাটো মই পঢ়ি দিছো তাৰ পিছত আমি ইয়াৰ বাকি পৰ্যায়লৈ যাম সো সবে শুনা পাই আছে ন সবে শুনা পাই আছে ওকে শুনি আছো the preamble of the Integrated Network of Youths. We, the members of the association, Integrated Network of Youths, INY, in order to promote and encourage academical and cultural growth among the young generation of today's India and Assam, having resolved to constitute INY into a democratic, social, cultural, educational, and secular association, do hereby ordain and establish, enact, and give to ourselves this constitution on this 4th of June 2020. So this is our preamble. Aru sobe constitution poha sobe poise nisoy kintu moi ekinte eta kotha spostokron dio bisarisu yat eta article ta asle moi article to pohi disu article to tomalokor ek second yat INY summit or kotha asle there is something related to summit mane conduction of meetings kenake conduct koribo lage so yat junto part 5 okay part 5 article 6 part 5 article 6 conduction meeting to likha ase yat eta statement ta ase is that the board of executive heads shall conduct meeting for all members twice a year which will be termed as INY summit tar mane amar junto board of executive head hobo ke board of executive head e এবছৰত দুবাৰ কে এখন মিটিং ফৰ অল অফ মেম্বাৰ্স এছ'চিয়েশ্যনৰ অন্তৰ্ভুক্ত থকা প্ৰত্যেকজন মেম্বাৰে থাকিব পাৰে এখন মিটিং আয়োজন কৰিব পাৰে তেনে কথাত মানে ক্ষমতা থাকিব মানে এবছৰত দুবাৰ কে যেনেকৈ আমাৰ পাৰ্লিয়ামেন্টৰ উইন্টাৰ আৰু সামাৰ সেশন হয় একে ধৰণে সিমিলাৰলি INY সামিট দুখন ৰখা হৈছে টুৱাইস এ ইয়াৰ আৰু ইয়াৰ যেটো ডেট অফ কণ্ডাকচন হ'ব কি ডেটস বোৰ ষ্টেট এডমিনিষ্ট্ৰেশ্যন আৰু এক্সিকিউটিভ হেডে জয়েন্টলি থ্ৰু মিউচুৱেল কোঅপাৰেচন ইয়াক ডিক্লেয়াৰ কৰিব পাৰিব ইয়াৰ পাৰপোজ তো কি হ'ব যে INY সামিটৰ পাৰপোজ কেটামান হ'ব প্ৰথম কথা ই পলিসি ডিসাইড কৰা যথেষ্ট সহায় কৰিব যে এছ'চিয়েশ্যনৰে পলিসি কি ধৰণে বনাব লাগে এছ'চিয়েশ্যনৰ ভৱিষ্যতে তাৰ পৰিকল্পনা কি হ'ব এই সকলোবোৰ যেটো আমাৰ মানে আমাৰ ডিসকাশন হয় দিস ডিসকাশন shall be conducted in the INY summit যদি কিবা নতুন এমেন্ডমেন্টস আনিব লাগে কনস্টিটিউশনখনত তেতিয়া আমাৰ INY সামিটত কাম আহিব আৰু লগতে INY সামিটত আমি বিশেষকৈ আমাৰ পলিসি মেকিং কনস্টিটিউশন আমি স্পষ্টীকৰণ দিবলৈ বা আলোচনা কৰিব বিশেষকৈ আমাৰ তাত ডিবেট কৰিবলৈ কি INY সামিটখন টুৱাইস আ ইয়াৰ কণ্ডাক্ট কৰা হ'ব ঠিক আছে দিস ওয়াজ এ ক্লজ দ্যাট আই ওয়ান্ট টু স্টেট আউট ঠিক আছে আৰু এটা স্টেট আউট মই কৰিছো আৰু এটা মই বিশেষ article logo হৈছিলে article 9 part 7 ইয়াত লিখা আছে যে tenure of office কি হ'ব যে state administration হওক বা district administration হওক দুইটা administration বছৰৰ মানে like only for 1 year one কৰিব state administration আৰু district administration tenure to is 2 years 2 years yes exactly 2 years হয় কিন্তু executive headৰ যেটো board আছে কি boardৰ tenure to কিন্তু 1 year হ'ব okay এটো এটা কথা আৰু পলিসি মেকিংত কেনেকৈ কৰা হ'ব যে 2/3 এছ'চিয়েশ্যনত থকা সৰ্বমুঠ মেম্বাৰৰ 2/3 যদি একচেপ্ট কৰে তেতিয়া এটা পলিসি গ্ৰহণ কৰা হ'ব বাই দ্য এছ'চিয়েশ্যন সো হেতু কথা কোৱা হৈছে আৰু INY advisory cell article 11ত স্পষ্টীকৰণ দিয়া আছে যে INY advisory cell INY information technology cell বা social cell বা education cell যিবোৰ cell আছে সেই cellৰ ওপৰত সম্পূৰ্ণ দায়িত্ব state administration ল'ব লাগিব আৰু তাৰ লগতে
ইয়াৰ যোনবোৰ মানে নৰ্মছ হ'ব যে INI চেলছবোৰ কেনেদৰে গঠন কৰা হয় এই সকলোবোৰ নৰ্মছ ষ্টেট এডমিনিষ্ট্ৰেশ্যন আৰু বৰ্ড অফ এক্সিকিউটিভ হেডে জইনলি তাক ঘোষণা কৰিব পাৰিব ইয়াত সংবিধানত তাৰ কোনো উল্লেখ থাকিব নালাগে সো কিমানখিনি আছিলে লাইক ফ্ৰম মাই পইণ্ট অফ ভিউ এতিয়া মই সুধিব বিচাৰিছো কোনোবাই কিবা ক'ব নেকি নহলে উই ক্যান টুৱাৰ্ডছ দ্য ইমপ্লিমেন্টেশ্যন ৰঞ্জন আচ্ছা এইটো যোনটো এডভাইজৰি সেল ইনফৰমেশন টেকনলজি সেল এইখিনি আছে তাৰ আগত মই এটা কথা ক'ম যে এক্সিকিউটিভ হেড তিনজন আছে কালচাৰেল এডুকেশ্যনেল আৰু সোশ্যাল ওয়েলফেয়াৰ ওকে আৰু তোমাৰ কালচাৰেল আৰু এডুকেশ্যনেল যোনটো কাম সেইখিনি কাম বৰ্তমান বেছি হয় সোশ্যাল ওয়েলফেয়াৰৰ কাৰণে সো যিবিলাক মিছেলিনিয়াছ এক্টিভিটি থাকিব ধৰি লোৱা এইবিলাক সেল গঠন কৰাত হেল্প কৰা এইবিলাক সোশ্যাল ওয়েলফেয়াৰৰ এক্সিকিউটিভ হেডে কৰিব পাৰে মোৰ মতে হেল্প কৰিব পাৰে অলপ পাৰে মানে তেওঁ আন্ডাৰত কৰিব পাৰি এইখিনি বস্তু মানে কি কৰা ক'ব কোৱাচোন মই ভালকৈ বুজি নাপালো কি কৰা মানে যোন এক্সিকিউটিভ হেড এডুকেশ্যনেল আছে আৰু কালচাৰেল আছে তেওঁলোকৰ অলৰেডি কাম হৈ গ'ল সেইখিনি কামেই কিন্তু যোন সোশ্যাল ওয়েলফেয়াৰ যোনজনে থাকে তেওঁৰ আন্ডাৰত এডভাইজৰি সেল বা ইনফৰমেশন টেকনলজি সেল ষ্টেট এডমিনিষ্ট্ৰেশ্যন আৰু তেওঁৰ আন্ডাৰত থাকিব লাগে মোৰ মতে মানে তেওঁলোক ষ্টেট এডমিনিষ্ট্ৰেশ্যনৰ পাঁচজনৰ লগত সেই গম পাইছো ন সেইটো কৈছো মই যে ষ্টেট এডমিনিষ্ট্ৰেশ্যন আৰু এক্সিকিউটিভ হেডৰ বৰ্ডখনে দুইখন মিলাই এডভাইজৰি সেলৰ গোটেইখিনি মানে যিবোৰ নিয়ম নীতিবোৰ হ'ব মই আগৰ পৰা কৈছো আৰু ইয়াত আৰু এটা লগ আছে মই এইখিনি কথাটো কৈ দিছো তোমাৰ আৰ্টিকল নম্বৰ 18 পাৰ্ট 11 আৰ্টিকল নম্বৰ 18 এটা বস্তু আছে কিন্তু কোৱা হৈছে বাইলছ ক্ৰিয়েশ্যন অফ বাইলছ এতিয়া বাইল কি হয় বাইল হৈছে যে এটা এছ'চিয়েশ্যনক চলাবৰ কাৰণে বা এটা অৰ্গেনাইজেশ্যন চলাবৰ কাৰণে কিছুমান নিয়ম নীতি নিজে নিৰ্ধাৰণ কৰা হয় চ' সেইবোৰ নিয়ম নীতি বনোৱাৰ ক্ষমতাখিনি কেৱল ষ্টেট এডমিনিষ্ট্ৰেশ্যন হাতত নাইকিয়া ইয়াৰ ক্ষমতাখিনি কেৱল বৰ্ড অফ এক্সিকিউটিভ হেডৰ হাতত আছে আৰু এই নিয়ম নীতিৰ অনুসৰি বা এই বাইলছ যদি আমি ভৱিষ্যতে যদি আমি সৃষ্টি কৰো এই বাইলছ খিনি আমি যিকোনো টাইমতে আমি বনাব পাৰি বাট ইয়াত ষ্টেট এডমিনিষ্ট্ৰেশ্যনৰ অবজেকশ্যন থাকিব নালাগিব কিন্তু যদি এটা বাইল সৃষ্টি কৰা হয় যদি এটা বাইল বনোৱা হয় তেতিয়া সেই বাইলৰ জৰিয়তে আমি এডভাইজৰি সেল IT সেলৰ গোটেই নৰ্মছ খিনি আমি এষ্টাব্লিছ কৰিব পাৰিম ঠিক আছে সো সেইটো অলৰেডি দিয়া হৈ আছে কনষ্টিটিউশ্যনত যে তাৰ বাবে আৰু বেলেগ হেডেক ল'ব নালাগে বাট বাইল যদি আমি বৰ্ড অফ এক্সিকিউটিভ হেডে যদি বাইল কিছুমান বনাই দিয়ে তো সেই বাইলছৰ আণ্ডাৰতে গোটেইখিনি নৰ্মছ পৰি যাব আৰু মোৰ দেন আৰু এটা কথা মই এইখিনি কৈ দিওঁ যে ফৰ দ্য ইলেকশ্যন কণ্ডাক্টৰ কাৰণে INY ইলেকশ্যন কমিশ্যন দেয়াৰ উইল ফৰ্ম মানে ইলেকশ্যন কমিশ্যন আৰু INY ইলেকশ্যন কমিশ্যনৰ ফৰ্মেশ্যনত ষ্টেটমেণ্ট লিখা হৈ আছে মই আশা কৰিছো আপোনালোকে যদি তোমালোকে পঢ়াত মই গম পাবা ঠিক আছে সো সেইটো কথা সো ইলেকশ্যনবোৰ যেনেকৈ আমাৰ ইণ্ডিয়াৰ ইলেকশ্যন কমিশ্যন আছে ঠিক একেধৰণে আমাৰ এছ'চিয়েশ্যনৰো INY ইলেকশ্যন কমিশ্যন থাকিব আৰু সেই ইলেকশ্যন কমিশ্যনৰ মেম্বাৰ্ছবোৰ বৰ্ড অফ এক্সিকিউটিভ হেডে নিৰ্ধাৰিত কৰিব আৰু বৰ্ড অফ এক্সিকিউটিভ হেডৰ কাৰণে ইলেকশ্যনবোৰ মেণ্ডেটৰী নহয় বৰ্ড অফ এক্সিকিউটিভ হেডছৰ কাৰণে ইলেকশ্যন মেণ্ডেটৰী নহয় যদি কিবা কাৰণত পৰ্টফলিঅ'বোৰ ডিষ্ট্ৰিবিউট কৰা যদি কিবা কাৰণে অসুবিধাৰ সৃষ্টি হয় তেতিয়া হ'লেহে ইলেকশ্যনবোৰ কণ্ডাক্ট কৰা হ'ব তাকো উইথ কনচেণ্ট ফ্ৰম দ্য ষ্টেট এডমিনিষ্ট্ৰেশ্যন আদাৰৱাইজ বৰ্ড অফ এক্সিকিউটিভ হেডৰ কাৰণে ইলেকশ্যন কণ্ডাক্ট কৰা নন মেণ্ডেটৰী আৰু এইটো আননেচেৰী এটা ইভেণ্ট হৈ যাব ঠিক আছে সো অ'কে ৰঞ্জন কিবা ক'বা আৰু এটা কথা INY এডভাইজৰি সেল তুমি যে দিছিলা কনচিষ্ট অফ 7 মেম্বাৰ্ছ মানে ষ্টেট এডমিনিষ্ট্ৰেশ্যন আৰু এক্সিকিউটিভ হেডক বাদ দি পেলাই বাদ দি পেলাই এক্সেক্টলি মানে থাকিব পাৰে মই থাকিব নোৱাৰে বুলি কোৱা নাই মই থাকিব পাৰে বুলি কৈছো কিন্তু সৰ্বমুঠ তাত 7জন মেম্বাৰ ইট শুড বি দেয়াৰ অনলি ইট শুড বি 7 মেম্বাৰ্ছ মানে এক্সিকিউটিভ হেড ষ্টেট এডমিনিষ্ট্ৰেশ্যনটো থাকিবই তাৰ বাহিৰেও 7জন মেম্বাৰ মেইন হিচাপে থাকিব লাগে সেইটো নহয় এটা চোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যোনজন মুখ্য তোমাৰ কি হয় যোনজন এডভাইজাৰ সাইন্টিফিক সায়েন্স টেকনলজিৰ কাৰণে এজন এডভাইজাৰ থাকে ৰাইট সিমিলাৰলি মিডিয়াৰ কাৰণে এডভাইজাৰ থাকে তো সেই এডভাইজৰি সেলটো সেইবোৰৰ কনসিডাৰ কৰা হ'ব ঠিক তেনেধৰণে ঠিক আছে তো এডভাইজৰি সেলত তুমি থাকা বা মই থাকো বা বেলেগ থাকে সেইটো কথা নহয় এডভাইজৰি সমৰমত দেয়াৰ শুড বি 7 মেম্বাৰ্ছ ষ্টেট এডমিনিষ্ট্ৰেশ্যন এক্সিকিউটিভ বৰ্ড অফ দ্য হেড তাৰ মেম্বাৰ নহয় ইণ্ডিভিজুৱেলি হ'ব পাৰে কিন্তু এখন বৰ্ড এডভাইজৰি মেম্বাৰ হ'ব নোৱাৰে সেল মানে কমপ্লিট বেলেগ হয় সো এখন বৰ্ড এখন সেলৰ মেম্বাৰ হ'ব নোৱাৰে মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন এখন কোনো বৰ্ডৰ মানে সেলৰ মেম্বাৰ হ'ব নোৱাৰে কিন্তু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এজন মেম্বাৰ তাৰ সেলৰ মেম্বাৰ এজন হ'ব পাৰে মানে এখন বৰ্ড এই বৰ্ড কেনট বি দ্য মেম্বাৰ অফ এ সেল বাট ইজ আ মেম্বাৰ অফ দ্য বৰ্ড কেন বি এ মেম্বাৰ অফ দ্য সেল সেইটো এতিয়া এইখিনিতে মই এটা কথা কওঁ আমাৰ যোনকেইটা আমাৰ মানে এতিয়া ধৰি লোৱা কি হ'ল কনষ্টিটিউশ্যনখনৰ সিদিনাখন চাইছিলো কিন্তু কি হয় আমাৰ ইয়াতে যোনটো চিফ এক্সিকিউটিভ এটা আমাৰ যোনকেইটা 3টা পোষ্ট আছে নাই চিফ এক্সিকিউটিভ হেড উঠাই দিয়া হৈছে চিফ এক্সিকিউটিভ হেড উঠাই দিয়া হৈছে তিনটা সিমিলাৰ পোষ্ট আছে কেৱল ভাগ কৰি আছে এক্সিকিউটিভ হেড এডুকেশ্যনেল এক্সিকিউটিভ হেড সোশ্যাল ওয়েলফেয়াৰ এক্সিকিউটিভ হেড কালচাৰেল তো এই তিনটা পোৰ্টফলিঅ'তে আমি ঘূৰি থাকিব লাগিব তাৰমানে
ঠিক আছে খুব ভাল কৰিছে মোৰ এটা হেৰি আছিল আৰু কোৱা তোমালোকে ইলেকশ্যন প্ৰচিডিউৰ কমপ্লিট ৰুলছটো বনোৱা হৈছে ন চব বনোৱা হৈছে পঢ়ি দিব লাগিব এবাৰ নালা তোমাৰ কথা ঠিকে আছে মই এবাৰ ষ্টেটমেণ্ট দিছো article number part 6 article 7 the elections that shall be conducted are mandatory election দুটা আছে এটা state administration কাৰণে আৰু এটা district কাৰণে and non mandatory this is for portfolio distribution among the PMIONY মানে হৈছে permanent members of integrated network of youth that is a terminology আমি যদি ইউজ কৰি থাকিম criteria বোৰ কৈ দিছো mandatory election criteria হৈছে যে member of the association হ'ব লাগিব leadership quality থাকিব লাগিব sincerity and responsibility plus এবছৰ at least 1 year serve কৰিব লাগিব association non mandatory elections কেৱল PMIONY কমপ্লিট কৰিব পাৰিব elections বোৰ conduct কৰা হ'ব by the INY election commission elections will be conducted by the INY election commission state administrationer যোনটো election হ'ব there every member can participate okay every member can participate in election মানে voting procedure কিন্তু district administration or যোন election হ'ব only the members of district can participate fine আৰু আছে মই details যোৱা নাই কিয় ঠিক আছে আৰু প্লাস এটা কথা কৈছো যে নন মেন্ডেটৰি ইলেকশন যদি হয় কিবা কাৰণত লাইক ফৰ দা PMIONY members মানে ফৰ board of executive head যদি হয় তেতিয়া হলে তাৰ যোনটো voting procedure হ'ব কি votingত অকল state আৰু district administration মানে participate কৰিব পাৰিব ঠিক আছে আৰু state administration বুজাই যে the 5-member committee and district administration বুজাই আছে the complete district committees amalgamation of all the district committees so that's what কোৱা তোমাৰ ক্ৰাইটেৰিয়া ফিক্স কৰা হৈছে নে নমিনেশনৰ কাৰণে ফাইল কৰিবলৈ তোমাৰ ধৰা এক্স্যাক্টলি ফিক্স কৰা হৈছে কোৱালিফিকেশন দিয়া হৈছে কিন্তু যোনটো প্ৰচিডিউৰ হ'ব সেই প্ৰচিডিউৰটো INY ইলেকশন কমিশন সেট কৰিব তাৰমানে ইলেকশন কমিশনখন গঠন কৰাব সেই ইলেকশন কমিশনৰ সেই নৰ্মছ কৰিব সেই নৰ্মছবোৰ কনস্টিটিউশনত উল্লেখ নাই ঠিক আছে যদি কিবা মানে নৰ্মছ কোৱা হলে পার্মানেন্ট যিকোনো এজন মেম্বাৰেটো ফাইট কৰিব পাৰিব হেড পোষ্টৰ কাৰণে এক্সেক্টলি পাৰিব কিন্তু আৰু এটা ষ্টেটমেন্ট দিয়া হৈ আছে যে যদি কিবা কাৰণত ইলেকশন কমিশনে ভাবে যে এই মেম্বাৰজন মানে এলিজিবল নহয় কিবা কাৰণত তেতিয়াহলে এই নমিনেশন কেনসেল কৰাৰ তেওঁলোকৰ ক্ষমতা থাকিব তাৰমানে আৰু INY সামিটত যোনবোৰ পলিসি মেকিং ডিসিশন কৰাব সেই ডিসিশনবোৰ কমপ্লিটলি পাৰ্লিয়ামেন্ট বেসিছত কৰাব মানে পাৰ্লিয়ামেন্টত যি ধৰণে আমাৰ বিলবোৰ এস্টাবলিশ কৰা হয় আমি একে ধৰণে এস্টাবলিশ কৰিব লাগিব ঠিক আছে আৰু এনি মোৰ থিং ইয়াত আমি এনেকে এইটো বস্তু ইউজ কৰিব পৰা যাব ৰঞ্জন ভোটিংৰ কাৰণে শুনি আছো শুনা নাই কি কৈছা অৰিন্দম কাকবা কৈছা এইটো ইউজ কৰিব পৰা যাব থ্ৰু ভিডিও কনফাৰেন্স হলে এক্সেক্টলি পাৰি আৰু ইয়াৰ হেৰি কাৰণে বহুত কিবা প্ৰচিডিউৰ আছে মই সেইটো মই কৰিব পাৰিম মই এইটো অনলাইন ভোটিং অনলাইন পলিং হয় না আজিকালি সো অনলাইন পলিং ক্যান বি ডান দ্যাটস ফাইন ওকে সো আকাশদীপ তেতিয়ালে আমি ইমপ্লিমেন্টেশন লাগবো আকাশদীপ ৰঞ্জন পঢ়িয়ে লৈ ঠিকে পাইছো ঠিক আছে আৰম্ভ কৰো তেতিয়ালে তোমালোকক যোনটো ষ্টেটমেন্ট দিয়া হৈছে তোমালোকে ষ্টেটমেন্টটো লিখি পেলাই তাত সিগনেচাৰ কৰি পেলাই মোলে পঠাই দিয়া সো by that I can state that implementation কৰা হ'ল বুলি তাৰ পিছত ৰাজ আৰু ইন্টাৰমিডিয়েট আউট এটা ল'ব সো তোমালোকে লিখিবলৈ মোক পঠাই দিয়া মই যোনটো দিলো এটো ফুল মই ফুল সিগনেচাৰ কৰি you can give me ৰেজিগনেশনটো দিছিলো এটো ফুল সিগনেচাৰ মই ওকে ৰঞ্জন দিয়া ভিয়াজ আমি ওটো কি কৰিম এতিয়া ওটো মই তোমাক দিয়া আছে তোমাকে জাস্ট গাইড দিব লাগিব আচ্ছা এক সেকেন্ড মই দি আছো ফটো তোমাৰ অকমান পাৰিলে সোনকালে কৰা মানে গোল গোটেইখিনি মোৰ গম পাইছো 10% আছে ডাটা এটা কাম কৰা নহলে ওটো হৈ যাব নেকি না ওটো তোমাৰ এতিয়া হৈ যাব জাস্ট এ মিনিট ওটো হৈ গল সো মই দিলো তোমাক সো থ্যাংক ইউ আমি মই তিনিখন পাই Okay, thank you very much. So, ইয়াৰ লগে লগে আমাৰ কনস্টিটিউশন খন ইমপ্লিমেন্টেশন হ'ল বুলি we can declare. So, we can give a big clap for that. So, আজি 4/6/2020 the constitution of
ইন্টিগ্ৰেটেড নেটৱৰ্ক অফ ইউথছৰ ইমপ্লিমেন্টেশন কৰা হৈ গ'ল সো প্ৰথমতে মই 5টা 5:30 বজাত 5:30 বজাত ওকে পাৰফেক্টলি 5:30 ওকে থ্যাংক ইউ সো ৰাজত মই তোমালৈ তোমাৰ যোনটো ৰেকগনিশ্যন লেটাৰ হৈছে মই তোমালৈ পঠাই দি আছো সো এলং উইথ তুমি লেটাৰখন পঠাই দিছো আৰু পঠাৱাৰ লগে লগে তুমি হেৰি কৰিবা হা ওটটো ল'বা ঠিক আছে অৰিন্দম পঠাইছো অৰিন্দম পঠাইছো আগতে অৰিন্দমে পঠাইছো সো মই তোমাক ইমেইল পিছত দি দিম আগতে মই হোৱাটছএপত দিছো আচ্ছা ঠিক আছে হ'ব সো তোমাক মই হোৱাটছএপত দিলো সো নাও তুমি তেতিয়া ইউ হেভ টু টেক দা আউট ওকে সো মই ওটটো কৈ আছো তুমি ওটটো মই জাষ্ট প্লিজ ৰিপিট কৰি দিম ওকে Ready? Ready? Yeah. Okay. So I Arindam Narayan Sharma, who is what? A a citizen, citizen of India, resident India, resident Do- of Nagaon, Assam, do hereby swear that having the faith and allegiance I owe to integrated network of youth, I will during the period of my service be faithful to INY and its constitution, and that I will carry my duties, office, loyalty, honesty, and with impartiality. Okay. Thank you and welcome to this. Okay. So Ras male mo pathai aso okay? Email to pistot di dim. ফোনৰ মানে আজিকালি হেডফোনবিলাক তলত হ'ল যে হাতত লৈ থাকিবলগীয়া হয় I know. So Ras da pathalu. So tumi ready ne otto? Otto matha ase? Okay. I, Raj Full name. full name ফ্ৰজ হৈ গ'ল ইয়াৰ নেট শেষ হ'ল চাগে না কোনা তুমি মোক আহান কাকতিৰ দিলা Exactly মই গম পাইছো sorry মই ইটো দি আছো It's okay. ৰাজৰ এটা এইটো নহয় জানো? নহল ন নাই ৰাজৰ গ'ল yes তাৰ নেটটো হেৰি হৈছে so no problem আমি তাৰ পিছত ল'ব পাৰিম so with this we complete and ৰঞ্জন আমি তিনটা একেলগে আমি উত্তৰ ল'ম ঠিক আছে আমি তিনটা একেলগে উত্তৰ ল'ম ঠিক আছে মই জাষ্ট কৈ দিওঁ তোমালোকে ৰিপিট কৰি দিবা so I ধীৰাজে হাজৰিকা হয় আই শিৱৰঞ্জন বৰুৱা আকাশদীপ কলিতা a citizen of India citizen of India India resident of Nagaon resident of Nagaon do hereby swear do hereby swear solemnly affirm that solemnly affirm that having the faith having the faith and allegiance and and elegance I owe to I would to I owe to integrated network of youths integrated network of youth I will I I will will during the period of my service during the period of my service be faithful be faithful to INY to INY and its constitution and its its constitution and that I will and that and that I will carry my duties carry my carry my duties duties office office loyally loyally honestly honestly and with impartiality and with impartiality and personality. okay so আচ্ছা thank you বিৰাজ everyone. মোৰ হৈছিলে নে ৰাজ আহিছে নেকি ৰাজ দা আহিছে okay ৰাজ তুমি আৰম্ভ কৰা হা once more okay I I, Raj Kakoti, a citizen of India, resident of Tezpur, Assam, do hereby swear solemnly affirm that having the faith and allegiance I owe to integrated network of youths,
I will, during the period of my service, be faithful ৰাজ to আহিছে নেকি? ৰাজ দা আহিছে? Okay. ৰাজ তুমি আৰম্ভ কৰা হা। Once more. Okay. I I, Raj Kakoti, a citizen of India, resident of Tezpur, Assam, do hereby swear solemnly affirm that having the faith and allegiance I owe to integrated network of youths, I will, during the period of my service, be faithful to INY and its constitution, and that I will carry my duties, office, loyalty, honestly and with impartiality. Okay. Thank you and congratulations. Okay. So আজি আমাৰ session এইখিনিতে শেষ হৈছে and কিবা খবৰ? নাই ঠিকে আছে। Last statement দিবা। আজি ফাৰ্ষ্ট ডে মই এটা কথা ক'ব বিচাৰো। যিহেতু আজি চব ষ্টাৰ্ট হ'ল, চ' বহুত দূৰ আজি 4 জুন 2020 আমাৰ যিটো এছ'চিয়েশ্যন ইণ্টিগ্ৰেটেড নেটৱৰ্ক অফ ইউথছ সন্মিলিত যুৱ সংঘ, এই এছ'চিয়েশ্যনটো যিখন সংবিধান, সেই সংবিধানখন আজি গৃহীত কৰা হৈছে আৰু ইয়াৰ লগে লগে আমাৰ অনুষ্ঠানটিয়ে বা আমাৰ প্ৰতিষ্ঠানটিয়ে অফিচিয়েলি আমি ডিক্লেয়াৰ কৰিছোঁ যে আমাৰ সংগঠনটো অপেন বুলি আমি অফিচিয়েলি আজি ডিক্লেয়াৰ কৰিছোঁ। লগতে মই আমাৰ সদস্যসমূহলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমাৰ যিমানবোৰ ডিষ্ট্ৰিক্ট কমিটি আছে, যিমানবোৰ ডিষ্ট্ৰিক্ট মেম্বাৰ আছে, ডিষ্ট্ৰিক্ট কমিটি যিমানবোৰ আছে, আমাৰ নগাঁৱত আছে, মৰিগাঁৱত আছে, বিশেষকৈ আমাৰ যোৰহাটত আছে, দেন আমাৰ শিৱসাগৰত আছে, এনেকৈ বিভিন্নখন ডিষ্ট্ৰিক্টৰ নিয়েৰলি এতিয়ালৈকে আমি 7 to 8 ডিষ্ট্ৰিক্টছ আমি তাত ডিষ্ট্ৰিক্ট কমিটি গঠন কৰিছোঁ। সেই ডিষ্ট্ৰিক্ট কমিটিসমূহৰ লগতে আমি সংগঠনটো আমি আগবাঢ়ি যাম। আমাৰ সংগঠনটো কোনো ৰাজনৈতিক সংগঠন নহয়। আমাৰ এটাই মটো আছে যে সংস্কৃতি, শিক্ষা আৰু সভ্যতা তিনিটাক একেলগে আগবঢ়াই নিয়ে আমাৰ সমাজখনক এখন সভ্য সমাজলৈ আমি যে ৰূপান্তৰিত কৰিব, আমাৰ সমাজৰ প্ৰত্যেকজন যুৱকে যে সভ্যৰ পথত গৈ নিজৰ দেশৰ কাৰণে, নিজৰ এই ভাৰত মাৰ কাৰণে বা নিজৰ মাতৃভূমিৰ কাৰণে যে কিবা এটা কৰিব পাৰক, আমাৰ তাৰে উদ্দেশ্য হ'ব। আৰু সংগঠনটো it's not a political action at all. It always aims to make India, make Assam a secular nation. It aims to make India or Assam a particular place where everyone can live peacefully and joyfully. And also, it aims to encourage the growth and promote educational cultural growth. So, our aims আছে মই আমাৰ aim বুলি ক'লে গ'লে মই ইয়াৰ নিশ্চয় মতটো ক'ব লাগিব। আমাৰ এছ'চিয়েশ্যনৰ মতো এইটোৱে হয় যে education, cultural renaissance and civility leads to transformation of civilization, and we aim at to revive, revamp and expand Assamese culture and tradition, to boost and facilitate the academic skills of students, to provide a platform for youngsters to reveal and showcase their latent talent, and to organize intellectual conferences, and also to help people in time of need. So আমি সেইখিনি উদ্দেশ্যলৈ আমি আগবাঢ়ি যাম আৰু আপোনালোকৰ সমৰ্থনে আমি আশা কৰিছোঁ। চ' আজি মই ইয়াতে আমাৰ সংগঠনটো অফিচিয়েলি অপেন বুলি মই ডিক্লেয়াৰ কৰিছোঁ। Thank you very much. And এখন হৈছে আমাৰ this is the constitution and this is the preamble and this one is the